হেল্ল' এভৰিৱান। আপোনালোকৰ কিছুমানৰ অনুৰোধত মই এটা ভিডিঅ' বনাইছোঁ। ভিডিঅ'টো মোৰ কলেজৰ লাইব্ৰেৰীটো আপোনালোকক দেখুৱাম। মই দেখুৱাম বুলি ভবা নাছিলোঁ, কিন্তু বহুতে সুধিলে, মোক ৰিকুৱেষ্ট কৰিলে কলেজখন ভিতৰখন দেখুৱাবলৈ। আৰু মই প্ৰত্যেকটো ভিডিঅ'তে অলপ অলপ কলেজৰ এটা অংশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আজি মই লাইব্ৰেৰী শ্বুট কৰিছোঁ আৰু এতিয়া মই ডিউটিতে আছোঁ। তথাপিও আপোনালোকৰ ভিডিঅ'টো আপোনালোকে চাই লওক। যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰক আৰু আহকচোন লাইব্ৰেৰীটো চাওঁ। মই এতিয়া ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা লাইব্ৰেৰীলৈকে গৈ আছোঁ। আমাৰ লাইব্ৰেৰীটো একচুৱেলি 5th ফ্ল'ৰত হয় আৰু মই অলৰেডি উঠি আহিছোঁ। এয়া চাই লওক। মই এতিয়া 5th ফ্ল'ৰ পায়ে গ'লোঁ আৰু এইখিনি খালী জেগা আছে মাজতে, য'ত আমাৰ এক্সট্ৰা চেয়াৰবোৰ থৈছে। আৰু সৌটো অডিটৰিয়ামটো মই আজি নেদেখাওঁ, বন্ধ আছে। আৰু এইফালে আমাৰ এইটো লাইব্ৰেৰী। লগতে এটা বস্তু দেখুৱাই দিছোঁ। এইবিলাক লকাৰ হয়। ষ্টুডেণ্টে ইচ্ছা কৰিলে নিজৰ বেগ পাতি ইয়াতে লক কৰিব পাৰে। আৰু এইফালে 3টা বাথৰুম আছে। যোনে লাইব্ৰেৰী ষ্টাডি কৰি থাকিব, মাজতে ৱাছৰুম লাগিলে আহিব পাৰিব। আৰু সৌটো লিফ্ট হয় চিধাকৈ। লিফ্টটো এতিয়া বন্ধ আছে, ষ্টুডেণ্ট নাই। আৰু এইটো লাইব্ৰেৰী। আহক, সোমাই আহক। বহুত ধুনীয়া হয়, বহুত ডাঙৰ হয়। আৰু এয়া লাইব্ৰেৰীত সোমায়ে মই আপোনালোকক ন'টিছ ব'ৰ্ডখন দেখাই দিছোঁ। এয়া এখন ন'টিছ ব'ৰ্ড। ইয়াতে ধুনীয়াকৈ লিখা আছে বুকছবিলাক কেয়াৰ কৰি হেণ্ডেল কৰিবৰ কাৰণে লিখা আছে। আৰু এইখন লিষ্টত লিখা আছে যে প্ৰত্যেকটো লকাৰত কি কিতাপবোৰ ৰাখি থৈছে। যেনে লকাৰ 5ত ৰেফাৰেঞ্চ আছে, লকাৰ 9ত ফাণ্ডামেণ্টেলছ, কমিউনিটি, তেনেকুৱা প্ৰত্যেকটো লকাৰ ইজিলি ট্ৰেক কৰিব পাৰি। কোনটো লকাৰত কি কিতাপ আছে ল'ব পাৰে ষ্টুডেণ্টে। আৰু এইফালে দেখাই দিছোঁ আমাৰ লাইব্ৰেৰিয়ান বহি আছে, ডিউটি আৰম্ভ হৈছে। আৰু এইফালে এইটো লাইব্ৰেৰিয়ানৰ কাষতে এটা কম্পিউটাৰ আছে, য'ত ইণ্টাৰনেট ফেচিলিটি আছে। ষ্টুডেণ্টবোৰে ধুনীয়াকৈ কিবা ৰেফাৰেঞ্চ লাগিলে ইণ্টাৰনেট চ'ৰ্চ ইউজ কৰিব পাৰে। আৰু এই কোণটোতে চাওক, জাৰ্নেলবিলাক ৰাখি থৈ দিয়া হৈছে। ইয়াতে চব কেটেগৰীৰ জাৰ্নেল আছে, আমাৰ নাৰ্ছিঙত লগা বা তাত বাহিৰেও। মই দেখাই দিছোঁ এইখন আঞ্চলিকা, এইখন ৰিজনেল কলেজ অফ নাৰ্ছিঙৰ ফালৰ পৰা হয়, মোৰ আগৰ কলেজ BSc নাৰ্ছিঙৰ। আৰু এইখন হৈছে নাৰ্ছিং ছ'চাইটি অফ ইণ্ডিয়াৰ হয়। তেনেকুৱা গোটেই নেশ্যনেল ইণ্টাৰনেশ্যনেল চব জাৰ্নেলবিলাকহে আছে। এইখন অবষ্টেট্ৰিক্স এণ্ড গাইনকলজিৰ নাৰ্ছিং জাৰ্নেল হয়। ঠিক তেনেকৈ এইখন কাৰ্ডিঅ'ভাস্কুলাৰ নাৰ্ছিঙৰ জাৰ্নেল হয়। তলত দেখাই দিছোঁ জাৰ্নেল অফ মেণ্টেল হেল্থ, পেডিয়াট্ৰিক নাৰ্ছিং, চাইল্ড হেল্থ নাৰ্ছিঙৰ আটাইবোৰ জাৰ্নেলে আছে। যি মন যায় তাকে ইউজ কৰিব পাৰে। নাৰ্ছিং এডুকেশ্যন, আকৌ অবছ এণ্ড গাইনীৰ জাৰ্নেল, আৰু ওপৰত এইবিলাক ফৰেন জাৰ্নেল, AJN। গতিকে আটাইখিনি জাৰ্নেল আছে, ইজিলি এভেইলেবল আৰু এডিকুৱেট এমাউণ্টত আছে। এইফালে পেপাৰবোৰ ৰাখি থোৱা আছে। আৰু এতিয়া এইখন ৰেকৰ্ড দেখাই দিছোঁ। ইয়াতেও চব ইণ্টাৰনেশ্যনেল জাৰ্নেলবিলাক ৰখা হৈছে। আৰু এই জাৰ্নেলবিলাক কিছুমান মাহেকীয়া হয়, কিছুমান 6 মাহৰ ভিতৰত আহে, কিছুমান 3 মাহৰ মূৰে, কিছুমান ইয়াৰলি থাকে। গতিকে এইখিনি হ'ল। এইফালে আহক। এতিয়া ফাৰ্ষ্ট লকাৰটোত মই দেখাই দিছোঁ ফাণ্ডামেণ্টেল অফ নাৰ্ছিং, এইটো বেচিক নাৰ্ছিং হয় আমাৰ। যেতিয়া ষ্টুডেণ্টবোৰ নাৰ্ছিঙত আহে, BSc হওক, GNM, এইখিনি কিতাপ খুবেই দৰকাৰী ফাৰ্ষ্ট ইয়েৰত। আৰু এই লকাৰটোত আটাইবোৰ ফাণ্ডামেণ্টেল নাৰ্ছিং কিতাপবোৰ আছে। চিষ্টাৰ নেঞ্চিৰ পৰা আদি কৰি গোটেই TNAI কিতাপবোৰ আছে। আৰু এইটো ছেকেণ্ড লকাৰটো, এয়া ওপৰত চাওক, খুবেই ধুনীয়া দেখিছে এইটো ন। আৰু এইটো ছেকেণ্ড লকাৰটোতো গোটেইখিনি ফাণ্ডামেণ্টেলৰ কিতাপ হয়, ডাঙৰ কিতাপবোৰ আছে। আৰু এই ফাণ্ডামেণ্টেলটো বহুত জৰুৰী। আৰু নেক্সট আমাৰ মেডিকেল চাৰ্জিকেল নাৰ্ছিং।
মেডিকেল সাৰ্জিকেল নাৰ্ছিং ফাৰ্ষ্ট হয়, ছেকেণ্ড ইয়েৰৰ পৰা দৰকাৰ হয়, GNM হওক BSc হওক, ক্লিনিকেল নাৰ্ছিং আছে আৰু গোটেই এইবিলাক কিতাপ আছে। গতিকে যোনে যোনে নাৰ্ছিঙৰ বিষয়ে একেবাৰে নাজানে তেওঁলোকে ভিডিঅ'টো চাই অকণমান হ'লেও নলেজ গেইন কৰিব। লিপিং কোড চিপিং কোড চব কিতাপেই আছে, ডেভিছৰ আছে মেডিকেল সাৰ্জিকেল নাৰ্ছিং। আৰু ইয়াতে আটাইবোৰ মেডিকেল প্ৰব্লেম, সাৰ্জিকেল প্ৰব্লেম চব। এইটো লকাৰ 4th লকাৰটোতো আমাৰ মেডিকেল সাৰ্জিকেল আছে। ইয়াতে হেংকেল এণ্ড চিভাৰৰ কিতাপ আছে আৰু একেবাৰে এভেইলেবল আছে, ষ্টুডেণ্টে টেনশ্যন ল'ব নালাগে। আৰু এইফালে আমাৰ এইটো জয়চান ব্লেকৰ কিতাপ আছে। আটাইবোৰ কিতাপে খুব ধুনীয়াকৈ ৰখা হৈছে, এতিয়া ষ্টুডেণ্টবোৰো নাই। আৰু এইটো 3rd নম্বৰ লকাৰটোতো মেডিকেল সাৰ্জিকেল নাৰ্ছিঙে হয়। চাওক তেতিয়াহ'লে মেডিকেল সাৰ্জিকেল নাৰ্ছিঙৰ কাৰণে তিনিটা লকাৰ ইউজ কৰা হৈছে। ইয়াতে কাৰ্ডিঅ'ভাস্কুলাৰ, অৰ্থপেডিক, ট্ৰমেটিক কেয়াৰ আদি কৰি চবেই আছে। প্লাছ PV বুকছবোৰো এভেইলেবল আছে, যিবিলাক এক্সক্লুচিভলি GNMৰ কাৰণে হয়। আৰু এইটো লকাৰত নাৰ্ছিং ৰিচাৰ্চ এণ্ড ষ্টেটিষ্টিক্সৰ হয়। ইয়াতে চব কিতাপবিলাক আছে, দৰকাৰী কিতাপ। পলিটেন বেকৰ আছে, বাসৱন থাপা, যিমান আমাৰ লাগে, যিমানবোৰ আমাৰ নাৰ্ছিঙত দৰকাৰ আৰু যিবিলাক কিতাপ খুবেই দৰকাৰ সেইবিলাক আছে। নেক্সট লকাৰটো দেখুৱাই দিছোঁ, এইটো বায়'কেমিষ্ট্ৰি হয় আৰু যিটো আমাৰ BScতো দৰকাৰ, GNMতো দৰকাৰ হয়। বায়'কেমিষ্ট্ৰি, নিউট্ৰিশ্যন, এই আটাইবোৰ কিতাপ। লগতে তলত চাওক পেথলজি এণ্ড জেনেটিক্সৰ বুকছবোৰো এভেইলেবল আছে। নেক্সট আৰু এইটো লকাৰত মাইক্ৰ'বায়'লজি বুকছ আছে। গতিকে চাওক ফাৰ্মাকলজিৰ আছে। নাৰ্ছিঙত কিমান কিতাপ পঢ়িব লাগে, কিমান বিভাগৰ। আৰু এইটো হৈছে এনাটমি এণ্ড ফিজিঅ'লজি, যিটো আমাৰ নহ'লে নহ'ব। নাৰ্ছিঙত হওক, ফাৰ্মাচিষ্ট হওক, ডক্টৰ হওক, এয়া এনাটমি ফিজিঅ'লজি গোটেই আমাৰ বডিটোৰ অৰ্গেনছ ফাংচনছবিলাক পঢ়াৰ কাৰণে। আৰু এইবোৰ নাৰ্ছিং এডুকেশ্যনৰ কিতাপ হয়। নাৰ্ছিং এডুকেশ্যনটো লাগিবই লাগিব। BSc আমাৰ 4th ইয়েৰতো লাগিব, আকৌ GNM 3rd ইয়েৰত লাগিব। কেনেকৈ নাৰ্ছিং এডুকেশ্যনটো গৈ থাকে। নেক্সট কমিউনিকেশ্যন এণ্ড এডুকেশ্যনেল টেকন'লজিৰ এইবিলাক বুকছ হয়। গতিকে আৰু তলত কুৱেশ্যন বেংকবিলাকো দিয়া আছে। আৰু এইখিনি হৈছে আমাৰ কম্পিউটাৰ ছায়েন্সৰ কিতাপ। গতিকে চাওক কম্পিউটাৰো পঢ়িব লাগিব, লগতে কিতাপো আছে। আৰু এয়া ইংলিছৰ গোটেই বুকছবোৰ আছে, কিছুমান ৰেফাৰেঞ্চ আছে। আৰু এইখিনি আটাইখিনি হৈছে আমাৰ ৰেফাৰেঞ্চ বুক। ৰেফাৰেঞ্চ বুক মানে ইয়াতে ধৰি লওক আমাৰ ডিক্সনাৰীৰ পৰা আদি কৰি টাৰ্মিনলজি গোটেই এইবিলাক এক্সট্ৰা কিছুমান কুৱেশ্যন বেংক আছে। আৰু এইখিনিও আমাৰ ৰেফাৰেঞ্চ বুক হয়। ডাঙৰ ডাঙৰ ডিক্সনাৰীৰ পৰা আদি কৰি যিবিলাক দৰকাৰ হয় এজন ষ্টুডেণ্টক প্ৰফেশ্যনেল কোৰ্চ পঢ়িব আহিলে। নেক্সট এইখিনি হৈছে কমিউনিটি হেল্থ নাৰ্ছিঙৰ বুকছ। আৰু ইয়াতে প্ৰিভেণ্টিভ এণ্ড ছ'চিয়েল মেডিচিন আটাইবিলাক আছে। আৰু একেবাৰে লেটেষ্ট বুক এইখন পাৰ্পল কালাৰৰ লেটেষ্ট এডিশ্যনখনো আছে, আগৰ এডিশ্যনবিলাকো আছে আৰু এভেইলেবল আছে, কোনো চিন্তা নাই। আৰু এইটো কমিউনিটি হেল্থ নাৰ্ছিঙৰ হয়, 2টা লকাৰ হয়। আৰু কমিউনিটি হেল্থ নাৰ্ছিংটো মোৰ খুবেই ফেভৰেট হয়। মই নিজেও কমিউনিটি হেল্থ নাৰ্ছিঙতে মাষ্টাৰ ডিগ্ৰী কৰা। গতিকে দেখিছে আপোনালোকে, ষ্টুডেণ্টবোৰেও চাই ল'ব পাৰিব কিমান দৰকাৰ হয়। মিডৱাইফাৰী এণ্ড অবষ্টেট্ৰিকেল নাৰ্ছিং, এইখিনি হৈছে OBG। এইখিনি কিতাপ ষ্টুডেণ্টবোৰক খুবেই দৰকাৰ হয়, বিশেষকৈ ডেলিভাৰী পাৰ্পাছত। আৰু খুবেই দৰকাৰ, কাৰণ এইটো ছাবজেক্ট বহুত ফাষ্ট ছাবজেক্ট হয় নাৰ্ছিঙত। আৰু এইটোও হৈছে আমাৰ মিডৱাইফাৰী এণ্ড অবষ্টেট্ৰিকেল এণ্ড গাইনকলজিকেল নাৰ্ছিং। আৰু এইখিনি চাইল্ড হেল্থৰ পিডিয়াট্ৰিক মানে বাচ্চা শিশুসকলৰ কাৰণে ষ্টাডি কৰাৰ কাৰণে এইবোৰ বুকছ। আটাইবোৰ এটা এটা ডাঙৰ ভাষ্ট মানে কোৰ্চ হয়। কোৰ্চ মানে গোটেইকেইটা ডাঙৰ ডাঙৰ স্পেচিয়েলিটি হয়। আৰু এইখিনিও আমাৰ মিডৱাইফাৰীৰে কিতাপ হয়, চাই লওক। আৰু এইখিনি হৈছে ছ'চিয়লজি এণ্ড চাইক'লজি। দেখিছে নাৰ্ছিঙত ছ'চিয়লজিও পঢ়িব লাগিব আৰু
সাইকোলজিও পঢ়িব লাগিব আৰু সাইকোলজিটো অকণমান টাফ হয় ষ্টুডেণ্টবোৰে টান পায় নেক্সট মেণ্টেল হেল্থ নাৰ্ছিং মানে সাইকাট্ৰিক নাৰ্ছিং গোটেই মানুহৰ মগজুৰ বিষয়ে পঢ়িব লাগিব তেনেকুৱা বেমাৰবোৰ মেণ্টেল যিবিলাক প্ৰব্লেম নেক্সট নাৰ্ছিং এডমিনিষ্ট্ৰেশ্যন ৱাৰ্ড মেনেজমেণ্ট এইটো আমাৰ এডমিনিষ্ট্ৰেশ্যনত পঢ়িব লাগিব নাৰ্ছিং মেনেজমেণ্টত পঢ়িব লাগিব কেনেকৈ মেনেজ কৰা হয় কেনেকৈ এডমিনিষ্ট্ৰেশ্যন ৰান হয় আৰু এডভান্স নাৰ্ছিং এইখিনি MSCৰ দৰকাৰ MSc নাৰ্ছিং যেতিয়া পঢ়া হয় আমাক এডভান্স নাৰ্ছিং প্ৰেক্টিছ ছাবজেক্টটো খুবেই ফাষ্ট হয় তাৰ কাৰণে আমাক এইবোৰ বুকছ দৰকাৰ হয় আৰু আমাৰ MSc নাৰ্ছিং আছে কাৰণে এইবোৰ বুকছ আছে এতিয়া চাওক আপোনালোকক দেখাইছোঁ লাইব্ৰেৰীটো একদম গ্লাছেৰে ওপৰৰখিনি একেবাৰে গ্লাছেৰে কথা আৰু বাহিৰৰ ভিউটো চাওক আজি অকণমান ডাৱৰীয়া আছিলে বৰষুণ আছিলে দেখিবলৈ খুবেই ভাল হৈছে আৰু এইফালে চাওক আমাৰ চেয়াৰ টেবুলবিলাক এবাৰ চাই লওক লাইব্ৰেৰীৰ কাৰণে একদম সুইটেবল হয় এজন ষ্টুডেণ্টে বহিব আৰু এখন টেবুল এনেকৈ গুচাই পেলাই বহিব আৰু ভৰাই থ'ব তো এইখিনি বহুত ধুনীয়াকৈ চেয়াৰ টেবুল আছে এনাফ আছে মানে প্ৰায় 100জনমান ষ্টুডেণ্টে বহি একেলগতে চাইলেণ্টলি লাইব্ৰেৰীত ষ্টাডি কৰিব পৰা ফেচিলিটি আছে আৰু মই অকণমান দূৰৰ পৰা দেখাই দিছোঁ লাইব্ৰেৰীটো ৱেল ইকুইপড হয় আৰু যিখিনি স্কুৱেৰ ফিট দৰকাৰ হয় কলেজ এখনত সেইখিনি গোটেই আছে মই কৰ্নাৰৰ পৰা দেখাই দিছোঁ একদম চাইডে লকাৰবোৰ আছে আৰু দেখিছে কাৰ্টেন্সবিলাক কিমান ধুনীয়াকৈ ৰাখি থোৱা আছে ওপৰত AC বোৰ্ড আছে চাৰিওফালে ফেন আছে এভেইলেবল গৰমৰ দিনত কোনো প্ৰব্লেম নাই আৰু এইফালে টেবুলখন মই আহিছোঁ লাইব্ৰেৰিয়ানৰ টেবুললৈকে ইয়াতে বুক ইছ্যু ৰেজিষ্টাৰবোৰ আছে এইখিনি BSc ফাৰ্ষ্ট ইয়েৰৰ কাৰণে হয় আৰু এইফালে আছে আমাৰ GNM ছেকেণ্ড ইয়েৰৰ হয় এইটো ৰেজিষ্টাৰ মানে প্ৰত্যেকটো বেটছৰে বেলেগ ৰেজিষ্টাৰ কৰা হৈছে থাৰ্ড ইয়েৰৰ তেনেকুৱাকৈ এইখিনি মই ইমান নাজানিম এইখিনি আমাৰ নিশ্চয় লাইব্ৰেৰিয়ান তেখেতে মাষ্টাৰ ডিগ্ৰী কৰা হয় লাইব্ৰেৰী ছায়েন্সত তেখেতৰ ফুল নলেজ আছে তেখেতে ভালকৈ জানিব খুব ধুনীয়াকৈ মেইনটেইন কৰিছে চবৰে চাইন লোৱা হয় কিতাপবোৰ লোৱাৰ সময়ত কাৰ্ড দিয়া হয় আকৌ ৰিটাৰ্ণৰ সময়ত চাইন কৰা হয় কোড নম্বৰটো ৰখা হয় গতিকে তেখেত এজনী মাষ্টাৰ ডিগ্ৰী মানে হয় গতিকে ৱেল ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে লাইব্ৰেৰীটো খুবেই ভাল লাগে লাইব্ৰেৰীত আহি মাজে আহোঁ ইয়াতে বহোঁ আৰু মনটো বহুতেই ভাল লাগে এটা কথা আছে হয়নে যেতিয়া এখন কলেজৰ যদি লাইব্ৰেৰীটো সুন্দৰ হয় বা লাইব্ৰেৰীত থকা কিতাপবোৰ যদি এনাফ থাকে আৰু যদি কিতাপৰ কোনো প্ৰব্লেম ফিল নকৰে ষ্টুডেণ্টে তেতিয়াহ'লে নিশ্চয় কলেজখনৰ এডুকেশ্যনটো ভাল হ'ব আৰু মই তেনেকুৱাকৈ ভাবোঁ গতিকে লাইব্ৰেৰী ইজ দ্য হাৰ্ট অফ দ্য ইনষ্টিটিউট মই তেনেকুৱাকৈ ভাবোঁ ইমান ধুনীয়া এটা লাইব্ৰেৰী থাকিলে নিশ্চয় ষ্টুডেণ্টবোৰৰো ভাল লাগিব পঢ়িবও ভাল লাগিব বুক ইছ্যু কৰাৰ কোনো প্ৰব্লেম নাথাকিব আৰু কিছুমান বহুত দুখীয়া ষ্টুডেণ্ট আহে নাৰ্ছিঙত যাৰ হয়তো কিতাপ কিনিব ইমান টকা পইচা অলপ সম্বল নহ'বও পাৰে গতিকে তেওঁলোকৰ কাৰণে লাইব্ৰেৰীটো কিন্তু বহুত গুৰুত্বপূৰ্ণ বস্তু কাৰণ লাইব্ৰেৰীৰ পৰা তেওঁলোকে নিজা কিতাপবোৰ ইছ্যু কৰি ল'ব পাৰে টাইমত ঘূৰাই দিব পাৰে গতিকে লাইব্ৰেৰীটো দেখিলে আপোনালোকে দেখিলে মই মোৰ কলেজখনৰ লাইব্ৰেৰীটো দেখালোঁ কেনেকুৱা লাগিল বাৰু কওকচোন ভাল লাগিছেনে আপোনালোকে এতিয়াও দেখি আছে বেকগ্ৰাউণ্ডত বহুত ধুনীয়া দেখি সুন্দৰ হয় আৰু বহুত বেছি ফেচিলিটি আছে আৰু বুকছবোৰতো আপোনালোকে দেখিলে এনাফ বুকছ আছে মানে ইয়াতে নাৰ্ছিং ষ্টুডেণ্টে পঢ়িলে আৰু কোনো ধৰণৰ অসুবিধা নহ'ব ধুনীয়াকৈ কিতাপবোৰ ইছ্যু কৰিব পাৰিব আৰু পঢ়িব পাৰিব খুবেই ধুনীয়া হয় গতিকে আজি মই জাষ্ট অভাৰভিউ এটা দেখুৱালোঁ লাইব্ৰেৰীটোৰ আৰু যদি কিবা কিতাপৰ বিষয়ে জনাব লাগে তেতিয়াহ'লে নিশ্চয় জনাম আজিলৈ আহিছোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিয়ক আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক আজিলৈ আহিছোঁ ধন্যবাদ